নমস্কাৰ, মোৰ নাম মাম্পি। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ পাকঘৰলৈ। আজি আমি বনাবলৈ লৈছোঁ বুনিয়াৰ লাডু। হোটেলৰ নিচিনা খাবলৈ খুব সোৱাদ হয় আৰু বনাবলৈ তেনেই সহজ। আহকচোন আমি ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই এটা বাতিত লৈ লৈছোঁ 1 কাপ বেচন আৰু অকণমান বেকিং ছ'ডা আৰু অকণমান য়েল্লো ফুড কালাৰ আৰু মই আধা চামুচ লৈছোঁ ইয়াত ঘি। খুব সুন্দৰকৈ মই ইয়াত মিলাই লৈছোঁ ঘিখিনি আৰু বস্তুখিনি খুব সুন্দৰকৈ মই মিলাই লৈছোঁ। এয়া চাওক। এতিয়া মই পানী ইয়াত ব্যৱহাৰ কৰিছোঁ অকণকৈ যাতে আমাৰ যিটো ঘোল বনাইছোঁ সেই ঘোলটো খুব পাতল হয়। পটককৈ দি দিলে পানীটো বেছি হৈ যাব পাৰে, সেইকাৰণে অলপকৈ পানীটো দিব। এয়া চাওক, এনেকৈ কনচিষ্টেঞ্চিত ঘোলটো ধুনীয়াকৈ বনাই ল'ব। এতিয়া মই এখন কেৰাহীত ৰিফাইন অইল গৰম কৰি লৈছোঁ আৰু ইয়াত মই এনেকৈ বাট লগা হেতাই দি বুনিয়াখিনি বনাইছোঁ। এনেকৈ বুনিয়াখিনি বনাব পাৰে আপোনালোকে বাট লগা হেতাত। আৰু গৰম তেলখিনি পূৰা গৰম কৰি ল'ব যাতে বস্তুটো লাগি নধৰে। এয়া মোৰ চক অলপ লাগি ধৰিছে। হেতাখনে ধুনীয়াকৈ মেলি দিব যাতে বস্তুখিনি বেছিকৈ লাগি নধৰে। আৰু এইখিনি ধুনীয়া কালাৰৰ হৈ গৈছে আৰু খুব ক্ৰিস্পি হয়। আপুনি চুই চাব তেতিয়া গম পাব। আৰু এনেকৈ মই বাকীখিনিও বনাই ল'ম। আৰু আপোনালোকে ইউজ কৰিব পাৰে এনেকৈ, যদি আপোনালোকৰ বাট লগা খৰাহী আছে তাত এনেকৈ দি পিনি বুনিয়াখিনি ধুনীয়াকৈ বনাই ল'ব পাৰিব। এয়া চাওক, এনেকৈ দিলেও খুব সুন্দৰ হয়। খালি হেতাখনে আপোনালোকে লগালগ হিলাই দিব যাতে বুনিয়াখিনি লাগি নধৰে। আৰু খুব সোনকালে হৈ যায় বুনিয়াখিনি বনাই, বহুত কষ্ট নহয়, পটককৈ হৈ যায়। এয়া চাওক, খুব সুন্দৰ। এয়া মই এইখিনি টিচু পেপাৰত কাঢ়িব যাতে ইয়াত থকা তেলখিনি অবজাৰ্ভ কৰে টিচু পেপাৰখনে। এয়া মই এনেকৈ গোটেইখিনি মোৰ বুনিয়া বনাই লৈছোঁ। তাৰপিছত এতিয়া মই আপোনাৰ চিৰাপৰ কাৰণে পেন এখন গৰম কৰি পিনি তাতে মই 1 কাপ চেনি আৰু আধা কাপ পানী দি লৈছোঁ। তাত মই অকণমান আপোনাৰ চেফ্ৰন মিক্স কৰি দিছোঁ যাতে ধুনীয়া কালাৰ আহে আৰু গোন্ধটো ধুনীয়া ওলায়। ইয়াত মই দিছোঁ গোন্ধটো ধুনীয়া হ'বৰ কাৰণে অকণমান ইলাচি পাউডাৰ। ইলাচি পাউডাৰ দিলে খুব ধুনীয়া গোন্ধ আহে। এতিয়া মই মিক্স কৰি লৈছোঁ আৰু কালাৰৰ কাৰণে মই ইয়াত আকৌ অকণমান ফুড কালাৰ এড কৰিম। এয়া চাওক, ফুড কালাৰ দিছোঁ, খুব ধুনীয়া হয় কালাৰটো। এইখিনি মই ধুনীয়াকৈ চেনিখিনি গোল খোৱালৈকে মই সিজাম। আৰু এয়া চাওক, চেক কৰক এনেকৈ এডাল তাৰ অহাৰ পিছত আৰু লাগি ধৰাৰ পিছত আমাৰ চিৰাপখিনি হৈ যায়। এতিয়া আমাৰ বুনিয়াখিনিত ডাঙৰ যিখিনি লাগি ধৰা বুনিয়া আছিল, ডাঙৰ হৈছিল, সেইখিনি মই অকণমান গ্ৰাইণ্ড কৰি ল'ম। একেবাৰে মিহিকৈ গ্ৰাইণ্ড নকৰোঁ, অকণমান সৰু হোৱাকৈ খুন্দি ল'ম বা গ্ৰাইণ্ড কৰি ল'ম। আপোনালোকে খুন্দিও ল'ব পাৰে বা হাতে মোহাৰি দিলেও হয়। হাতে মোহাৰি দিলে খালি একেবাৰে গ্ৰাইণ্ড নহ'বও পাৰে। আৰু এইখিনি আমাৰ যিখিনি সৰু ধুনীয়া বুনিয়া আছিল সেইখিনি মই তলত ৰাখি দিছোঁ বেলেগ এখন প্লেটত, আৰু এইখিনি মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। চাওক, খুব ধুনীয়া বুনিয়া হৈছে সৰু, আৰু এইখিনি মই গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া মই এইখিনিৰ ওপৰত এইখিনি আমাৰ গোটা বুনিয়াখিনিৰ ওপৰত দি দিম। এতিয়া ইয়াতে মই মিক্স কৰিম মই কাটি থোৱা সৰু কাজুৰ টুকুৰা আছিল আৰু আলমণ্ডৰ টুকুৰা, সেইখিনি মই দি দিছোঁ। খুব ধুনীয়া হয় খাবলৈ। আৰু লগতে মই অকণমান ঘি দি দিছোঁ, ফ্লেভাৰটো বহুত ধুনীয়া আহে। এতিয়া মই ইয়াতে আমাৰ যিখিনি চুগাৰ চিৰাপ বনাই থৈছিলোঁ মই সেইখিনি ইয়াত মিলাই দিছোঁ। এইখিনি মই ইয়াত মিলাই দিয়াৰ পিছত খুব ধুনীয়াকৈ এতিয়া হিলাই ইয়াত মই অকণমান দেৰিৰ কাৰণে এইখিনি 10-15 মিনিটমানৰ কাৰণে ৰেষ্ট কৰি ৰাখি দিম। কাৰণ ৰেষ্ট কৰি ৰাখি দিয়াৰ পিছত চুগাৰ চিৰাপখিনি বুনিয়াখিনি ধুনীয়াকৈ সোমাই যাব আৰু খাবলৈ তেতিয়া খুব সোৱাদ হয় আৰু আমাৰ মঠিবলৈও খুব সুন্দৰ হয়। গৰমে হাত কৰিলেতো হাত পুৰিব, সেইকাৰণে অকণমান দেৰি মই 10-15 মিনিটমান ৰেষ্ট কৰি ৰাখি দিম। খুব ধুনীয়াকৈ মিক্স কৰি ল'ম প্ৰথমতে, তাৰপিছত মই 10 মিনিটমান ৰাখি দিম। এয়া চাওক, মই 10-15 মিনিটমানৰ পিছত এইখিনি মই উলিয়াইছোঁ। এইখিনি অলপ লাগি ধৰাৰ নিচিনা হৈছে। মই সেইকাৰণে চামুচ এখনেদি খুচৰি লৈ পিনি ধুনীয়াকৈ সানি লৈছোঁ বস্তুখিনি আকৌ। তাৰপিছত এতিয়া মই হাতত অকণমান ঘি লগাই পিনি এতিয়া লাডু মঠা আৰম্ভ কৰিম। এয়া চাওক, খুব ধুনীয়াকৈ হৈ যায়। লাডুটো মঠিবলৈ ইমান দিগদাৰ নহয়, পটককৈ ৰৈ যায়, নেভাঙে
আৰু খুব কোমলো নহয় যে ভাঙি যাব পটককৈ চুলে খুব ধুনীয়া এটা কনচিষ্টেঞ্চি হয় খুব ধুনীয়াকৈ আমি লাডুটো মঠিব পাৰোঁ এয়া চাওক খুব সুন্দৰ হৈছে আৰু মই এইখিনি অকণমান হাতৰ তলুৱাত গোল কৰি লৈছোঁ মই এইখিনি আপোনাৰ প্ৰথমতে মঠি মই লাডু কৰি ল'ম তাৰপিছতহে মই আকৌ আপোনাৰ মিহি কৰিম কাৰণ হাতত যদি আপোনাৰ বুনিয়াখিনি লাগি থাকে তেতিয়া মিহি নহয় ইমান সেইকাৰণে মই অকল এইখিনি প্ৰথমতে মই বান্ধি লৈছোঁ মিঠৈখিনি বান্ধি হোৱাৰ পিছত মই এতিয়া হাতখন ধুই আকৌ হাতত অকণমান তেল ঘঁহি মই এইখিনি ধুনীয়াকৈ মিহি কৰিম এয়া চাওক এতিয়া খুব সুন্দৰ মিহি হৈ যাব এয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ একেবাৰে হোটেলৰ বুনিয়া লাডুৰ নিচিনা হৈছে খুব সুন্দৰ লাগিছে দেখিবলৈ আৰু বহুত ঢিলা নহয় বস্তুটো ধুনীয়া এটা জোখত ৰৈ যায় যাতে পটককৈ ভাঙি নাযায় হাতত ল'লেই কিছুমান বুনিয়া লাডু দোকানত কিনিলে পটককৈ ভাগি যায় এইটো তেনেকুৱা নহয় এইটো আপোনাৰ অকণমান ধুনীয়া এটা জোখত ৰৈছে যাতে বস্তুটো ভাঙি নাযায় আৰু খাবলৈ খুব সোৱাদ হয় মই গাৰ্নিচিঙৰ কাৰণে ধুনীয়া লাগিবলৈ ওপৰত মই অকণমান আলমণ্ড দীঘলকৈ কাটি দি দিছোঁ এয়া চাওক মই ভাঙি দেখুৱাইছোঁ ভিতৰখন কিমান ধুনীয়া হৈছে চাওক খুব ধুনীয়া ফ্লেভাৰ আহিছে তেনে সহজ বুনিয়া লাডু আপোনালোকেও ঘৰত বনাব পাৰে ধন্যবাদ আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু যদি ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব